মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে আৰু প্ৰস্তুতি কেনেকুৱা চলিছে হেতু কমেন্টত জনাবলৈ নাপাহৰিব আপোনালোকে ইতিমধ্যে আমাৰ থাম্বনেলটো দেখি গম পাইছে যে আপোনালোকৰ কাৰণে আমি 4খন সম্পূৰ্ণ ফ্ৰী কে ইবুক তৈয়াৰ কৰিছো সম্পূৰ্ণ ফ্ৰী কে মই পুনৰবাৰ কৈছো তাৰ কাৰণে কোনো চাৰ্জেছ লোৱা নাই আমি 4খন ইবুক আপোনালোকৰ কাৰণে আমি তৈয়াৰ কৰিছো আৰু বাকি যিবিলাক ইবুক বা পিডিএফ আছে সেইখিনি আপোনালোকে পাই যাব চিন্তা কৰিব নালাগে আৰু সেইখিনি সম্পূৰ্ণ ফ্ৰী কে আপোনালোকে পাব এখন ইবুক লিখোতে আমি বা তৈয়াৰ কৰোতে বহুত বেছি কষ্ট হয় সেই কাৰণে বহুত চাৰ্জেছ লয় তাৰ কাৰণে কাৰণ 50 টকা 100 টকা 150 200 টকা লৈকে এখন ইবুকৰ কাৰণে বহুতে চাৰ্জেছ কৰে কাৰণ বহুত বেছি কষ্ট কৰিবলগীয়া হয় 1000টা কোৱেশ্চন টাইপ কৰোতে কিমান সময় লাগিব পাৰে অসমীয়া আৰু ইংলিছত আপোনালোকে নিজে চিন্তা কৰক তাৰ উপৰি 4-5টা সোৰ্সৰ পৰা আমি কোৱেশ্চন বিলাক লবলগীয়া হয় বহুত বেছি কষ্ট হয় সেই কাৰণে বহুতে চাৰ্জেছো লয় তথাপি আমি সম্পূৰ্ণ ফ্ৰী কে আপোনালোকক দিবলৈ চেষ্টা কৰিছো ইবুকসমূহ আমি 4-5টা পেইড কোৰ্সও আমি ৰাখা নাই আমাৰ মাত্ৰ এটাই পেইড কোৰ্স আছে মেথছ আৰু বাকি যিবিলাক আছে সাবজেক্ট গোটেইবিলাক আমি ফ্ৰী কে আপোনালোকক দিবলৈ চেষ্টা কৰিছো আমাৰ ৰিজনিংৰ ক্লাसेছ বিলাক চাওক আমাৰ ইংলিছৰ ক্লাছেছ বিলাক চাওক যিবিলাক স্পেশালি মই কৰিছো প্ৰত্যেকটো ক্লাছত এটা ক্লাছত আপোনালোকৰ সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত ফোকাস কৰা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক যেটা আমি সলভ কৰিছো তেতিয়া আমি গোটেই কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছো গতিকে যিবিলাক আমি যিমান দিছো গোটেইবিলাক ফ্ৰী কে আপোনালোকক দিবলৈ চেষ্টা কৰিছো মই পুনৰবাৰ কৈছো আপোনালোকক যে মই স্পেশালি নিজে বিচাৰো যে লক্ষ্যটকৰ প্ৰত্যেকজন ভিউৱাৰ্ছে চাকৰি পোৱাটো মই পুনৰবাৰ কৈছো মই এটো কওঁতে মোৰ নিজৰ জোশ আহি যায় যে প্ৰত্যেকজন ভিউৱাৰ্ছে চাকৰি পোৱাটো বিচাৰো অৰ্থাৎ আপুনি চাকৰি পোৱাটো বিচাৰো সেই কাৰণে আমি যিমান পাৰো সকলোবিলাক ফ্ৰী কে আপোনালোকক দিবলৈ চেষ্টা কৰিছো বহুজনে তাৰ কাৰণে মোক প্ৰতিবাদো কৰিছে বহুতে মোক ফোন কৰি কৈছে যে কিয় ফ্ৰী কে দিছে ইবুক হম ইমান ভ্যালুএবল কন্টেন্ট বিলাক কাৰণ কম্পিটিশন বহুত বেছি বাঢ়ি গৈছে বুলি কৈছে কাৰণ গোটেইবিলাক আমি ফ্ৰী কে সকলোকে দি দিছো গতিকে কম্পিটিশন বাঢ়ি গৈছে কৈছে কিন্তু উপায় নাই আমি বিচাৰো যে আপুনি এবাৰ ক্লিয়াৰ কৰাটো সেইকাৰণে ফ্ৰী কে আমি দিছো আৰু ইবুকসমূহ আমি আগতে লক্ষ্যটক এপৰ পৰা আপোনালোকক ডাউনলোড কৰিবলৈ কওঁ গতিকে বহুত বেছি কষ্ট হয় বহুতৰ ভিউ নহয় বা ডাউনলোড কৰিব পৰা নাই তেনেকুৱা ধৰণৰ ইস্যু আছে গতিকে টেলিগ্ৰামত এইবাৰ আমি গোটেই ইবুকসমূহ আপোনালোকক দি দিম ডাইৰেক্টলি আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন কৰি ল'ব টেলিগ্ৰামত লক্ষ্যটক বুলি সাৰ্চ কৰি অলপ স্ক্ৰল ডাউন কৰিলেও পাব বা আপোনালোকে ডেসক্ৰিপচনতো টেলিগ্ৰামৰ লিংক দিয়া আছে তাৰ পৰা পাই যাব টেলিগ্ৰামত আপোনালোকে লক্ষ্যটক চেনেলত পাই যাব মই এই ভিডিওৰ চোৱাৰ পিছতে মই আপোনালোকক দি দিম চিন্তা কৰিব নালাগে গোটেই ইবুকসমূহ তাত পাব আৰু ভৱিষ্যতে যিবিলাক ইবুক আহিব সেইখিনিও আমি টেলিগ্ৰাম চেনেলতে দি দিম আৰু সম্পূৰ্ণ ফ্ৰী কে দিম পুনৰবাৰ কৈছো সম্পূৰ্ণ ফ্ৰী কে দিম 4-5টা পেইড কোৰ্সেছ আমাৰ নাই ইবুকসমূহ আমি পেইড কৰিব বিচৰা নাই গোটেইবিলাক ফ্ৰী কে দিছো আমাৰ অকল এটাই পেইড কোৰ্স আছে হেতু হল মেথছৰ পেইড কোৰ্স যত আমি বহুত সিস্টেমেটিক্যালি গোটেইখিনি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছো প্ৰত্যেকটো টপিকৰ এগেইনষ্টত যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে গোটেই ধৰক এটা টপিক আছে পাৰ্সেন্টেজ বা প্ৰফিট এণ্ড লছ বা সিম্পল ইন্টাৰেষ্ট হে টপিকৰ আমি কনসেপ্টটো ক্লিয়াৰ কৰাৰ লগতে প্ৰিভিয়াস ইয়াৰ যিমান কোৱেশ্চন পেপাৰ আছে অসমৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হেতু টপিকৰ গোটেইবিলাকো আমি সলভ কৰিছো তাৰ হেকত আমি মক টেষ্টটো কৰিছো গতিকে গোটেইখিনি আমি সিস্টেমেটিক্যালি কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰাৰ ওপৰত ফোকাস কৰিছো যিসকলে মেথছৰ ক্লাছ লৈছে যিসকলে ক্লাছেছ বিলাক চাইছে তেখেতসকলে গম পায় গতিকে যিসকলে বৰ্তমান আমাৰ ক্লাছেছটো লোৱা নাই সেই ক্লাছেছটো আপোনালোকে বৰ্তমানো ল'ব পাৰিব কাৰণ এতিয়া বহুত বেছি সময় আছে আমাৰ ওচৰত 3-4 মাহ সময় বৰ্তমানেও আছে গতিকে আপোনালোকে এতিয়াও ক্লাছেছ বিলাক ল'ব পাৰিব ঠিক আছে আৰু ইবুকসমূহ আপোনালোকে এনেকে ফ্ৰী কে পাই যাব চিন্তা কৰিব নালাগে আৰু এই মুহূৰ্তত এই সময়ত যিসকলে সিৰিয়াসলি পঢ়ি আছে তেখেতসকলৰ এক্সামিনেশন ক্লিয়াৰ কৰাৰ চান্সেছটো বহুত বেছি আছে আপুনি এইটো সময়ত ভিডিওটো চাই থকা অৰ্থ হ'ল যে আপুনি সিৰিয়াস হয় এক্সামৰ কাৰণে কাৰণ এক্সামৰ কাৰণে বহুত সময় আছে কোনি আছে বুলি বৰ্তমান বহুতে প্ৰিপাৰেচন কৰা নাই এৰি দিছে মাত্ৰ এটাই কথা আপোনালোক কম যে কনসিস্টেন্ট হওক ডেইলি পঢ়ি যাওক কাৰণ কনসিস্টেন্ট হোৱাটো ইম্পৰ্টেন্ট হয় যদি এদিন পঢ়ে 4 দিন নপঢ়ে তেনেকে আপোনাৰ দিগদাৰ হ'ব প্ৰেক্টিস বেছিকে কৰিব ৰিভিজন বেছিকে কৰিব আৰু কনসিস্টেন্ট হ'ব আজি পঢ়িছে কাইলৈ পঢ়িব ডেইলি পঢ়ক সৰু টাৰ্গেট লওক টাৰ্গেট বিলাক ফুলফিল কৰক সদায় পঢ়াটো ইম্পৰ্টেন্ট হয় আৰু প্ৰেক্টিস আৰু ৰিভিজন কৰাটো ইম্পৰ্টেন্ট হয় বাৰে কওঁ যে আপুনি এক্সাম ক্লিয়াৰ কৰাটো বিচাৰিব আৰু এই কথাষাৰ কওঁতে মোৰ নিজৰ জোশ আহিছে গতিকে হেড সিৰিয়াসলি লওক আপোনালোকে আমি কিমান কষ্ট কৰিছো আপোনাৰ কাৰণে আমি ফ্ৰী কে ইবুকসমূহ আপোনালোকৰ কাৰণে দিছো তাৰ কাৰণে মই বেলেগক পেমেন্ট কৰিব লগা হৈছে মই কোৱেশ্চন বিলাক সিলেক্ট কৰি দিছো বা বাইদৈ কোৱেশ্চন বিলাক সিলেক্ট কৰি দিছে যিয়ে টাইপ কৰিছে যাক আমি ডিটিপি কৰিব দিছো তেখেতক আমি চাৰ্জেছ দিব লগা হৈছে মই আমাৰ মেম যিগৰাকী ক্লাছ কৰে তেখেতক মই পেমেন্ট কৰিব লগিয়া হৈছে গতিকে আমি পেমেন্ট কৰি পিনি তথাপি আপোনালোকক ফ্ৰী কে দিবলৈ চেষ্টা কৰিছো গতিকে কষ্ট আমি কৰিছো সেই কষ্টটো আপোনালোকে বুজক আৰু আপোনালোকে নিজেও কষ্ট কৰক ডেইলি কষ্ট কৰিব ভালকে প্ৰিপাৰেচন কৰক পুনৰবাৰ কৈছো আপোনালোকে এক্সাম ক্লিয়াৰ কৰাটো বিচাৰো বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে প্ৰিপাৰেচন চলাই যাওক মেথছৰ ক্লাছটো যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব এইখিনিতে এইটো কথাও কৈ দিছো
মোৰ নিজৰ পাৰ্সোনেল ফোন নাম্বাৰটো আপোনাক দিছিলো আগতো 6000914639 পুনৰবাৰ কৈছো 6000914639 এইটো হল মোৰ নিজৰ পাৰ্সোনেল নাম্বাৰ সকলো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো বা হোৱাটছএপৰ ৰিপ্লাইটো কেতিয়াবা অলপ দেৰি হয় কাৰণ মোৰ নিজৰ পাৰ্সোনেল ফোন নাম্বাৰ হয় গতিকে তাত আপোনালোকে কিবা ডাউট থাকিলে সুধিব পাৰিব স্পেশালি ম্যাথছৰ বা বাকি সাবজেক্ট বিলাকো যদিহে মই হেল্প কৰিব পাৰো নিশ্চয় হেল্প কৰিম আপোনালোকক বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো টেলিগ্ৰাম চেনেলত গোটেই ইবুকখিনি পাই যাব চিন্তা কৰিব নালাগে ধন্যবাদ